নমস্কাৰ বন্ধু বান্ধৱীসকল, সুজিত বৰুৱা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি বান্দৰচলীয়া পাহাৰ চাবলৈ যাওঁ, ৱাটাৰফল। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ, বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। কি ধুনীয়া নাজাৰা। এইখিনি হৈছে ৰবৰ গছ। এটা সুন্দৰ গাঁৱলীয়া পৰিৱেশ হয়, চাব পাৰে আপোনালোকে। বান্দৰচলীয়া আহি ফাটি গৈছে গাইজ, চাই লওক কেনেকুৱা ৰাস্তা। যিটো বোকা, সেইখন যাওক, বাইক যাবই পোৱা নাই। বুলেটখন গ'ল। বাইক দিছে কেনেকুৱা বেৰাই গৈছে। বান্দৰচলীয়া পাহাৰৰ ওপৰলৈকে যাম বুলি ভাবিছিলোঁ। মোৰ গৰাখহনীয়া পাহাৰ, গোটেই ৰাস্তা ব্লক হৈ আছে কাৰণে যাব নোৱাৰিলোঁ। গোটেই ৰাস্তাও বহুত বেয়া, বোকা বনাই আছে, সেইকাৰণে মানে যাব নোৱাৰিলোঁ। আৰু আপোনালোকক ৱাটাৰফলো দেখুৱাম বুলি ভাবিছিলোঁ। ৱাটাৰফলো মানে নৈখনত বহুত পানী বেছি আৰু ৰাস্তাও বহুত বেয়া, স্কুটিৰ চকা বহুত সোমাই গৈছে, সেইকাৰণে আপোনালোকক বান্দৰচলীয়া পাহাৰ ওপৰৰ অংশ দেখুৱাব নোৱাৰিলোঁ। গৰাখহনীয়াৰ কাৰণে ৰাস্তা ব্লক হৈ আছে আৰু ৱাটাৰফলো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।